নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। বন্ধন বেংকৰ ডাঙৰ নিযুক্তি আহিছে। প্ৰায় 31,500টাকৈ অত্যাধিক ভেকেঞ্চি মুকলি কৰিছে। 10 পাছ 12 পাছ এণ্ড ডিগ্ৰী পাছ সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত নো এক্সাম হৈ পৰীক্ষা নাই। অসমৰ সকলোৰে বাবে চাকৰি আহিছে। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, আপোনালোকৰ কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, ষ্টেপ বাই ষ্টেপ সকলোখিনি কথা মই আপোনালোকক দেখাই দিয়া হ'ব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়া ভিডিঅ'টো ভালদৰে বুজি পাব। আৰু আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তেতিয়া তাত গৈ ফ'ল'টো কৰি লওক। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ইয়াত আপোনালোকৰ মেল ফিমেল সকলোৱে আবেদনসমূহ কৰিব পাৰিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোক জনাই দিব বিচাৰিছোঁ, ভেকেঞ্চিখিনিৰ কথা কৈছোঁ বন্ধন বেংকৰ ফালৰ পৰা আহিছে। যদি এই ভেকেঞ্চিখিনি প্ৰপাৰ অনলাইন যদি আপোনালোকে আমাৰ থ্ৰুৰে কৰাই ল'ব বিচাৰে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে। আপোনালোকে হোৱাটছআপত মেছেজ কৰিব। কল কৰিলে এভেইলেবল নাপাব। চ' হোৱাটছআপত মেছেজ এটা কৰি ল'ল হাই হেল্ল' বুলি, আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। চ' ইয়াত আপোনালোকে দেখিব পাইছে ভেকেঞ্চিখিনিৰ কাৰণে অনলাইন এপ্লাইটো অনলাইন যোগে কৰিব লাগিব। ইয়াত দেখিব পাইছে বন্ধন বেংক ভেকেঞ্চি আছে 2025ৰ কাৰণে। ইয়াত অৰ্গেনাইজেশ্যন নেম দেখিব পাইছে বন্ধন বেংকৰ ফালৰ পৰা আহিছে। পোষ্ট নেমবিলাক মই আপোনালোকক জনাই দিছোঁ। এডমিনিষ্ট্ৰেশ্যনৰ ভেকেঞ্চি আছে, এনালাইচিছৰ ভেকেঞ্চি আহিছে, এছিষ্টেণ্ট মেনেজাৰৰ ভেকেঞ্চিও দেখিবলৈ পাব, ব্ৰাঞ্চ মেনেজাৰৰ ভেকেঞ্চি আছে, বিজনেছ ডেভেলপমেণ্টৰ মেনেজাৰৰ ভেকেঞ্চি আহিছে, ক্লাৰ্কৰ ভেকেঞ্চি আহিছে, কালেকশ্যন অফিচাৰৰ ভেকেঞ্চি দেখিবলৈ পাব, কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰৰ ভেকেঞ্চি আহিছে, কাষ্টমাৰ ছাৰ্ভিচ এক্সিকিউটিভৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব, ফাইনেন্স এণ্ড একাউণ্টিঙৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব, জেনেৰেল মেনেজাৰৰ ভেকেঞ্চি দেখিবলৈ পাব, মেনেজাৰৰ ভেকেঞ্চি দেখিবলৈ পাব, হেড অফ দ্য অপাৰেশ্যনৰ ভেকেঞ্চি দেখিবলৈ পাব, প্ৰভিন্সিয়েৰী অফিচাৰৰ ভেকেঞ্চি আছে, ৰিকভাৰী অফিচাৰৰ ভেকেঞ্চি আছে। মানে ইয়াত আপোনালোকে 10 পাছৰ পৰা আপ টু গ্ৰেজুৱেশ্যন লেভেললৈকে সকলো ধৰণৰ ভেকেঞ্চি দেখিবলৈ পাব। ৰিলেশ্যন মেনেজাৰৰ ভেকেঞ্চি দেখিবলৈ পাব, এক্সপাৰ্ট অফিচাৰৰ ভেকেঞ্চি আছে, নেটৱৰ্ক ইঞ্জিনিয়াৰ মানে 10 পাছৰ কাৰণে ভেকেঞ্চি আছে, 12 পাছৰ কাৰণে আছে, আৰু গ্ৰেজুৱেশ্যন পাছৰ কাৰণেও আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। চ' আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু সুবিধা আছে। সুযোগ আৰু সুবিধাটো আপোনালোকে নেহেৰুৱাব। টোটেল ভেকেঞ্চিৰ কথা যদি ক'বলৈ যাওঁ, ভেৰিয়াছ ভেকেঞ্চি দেখিবলৈ পাব। এপ্লাই মডটো যদি ক'বলৈ যাওঁ, ইয়াৰ কাৰণে অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। মই আপোনালোকক জনাইছোঁ এপ্লাইসমূহ আপোনালোকে অনলাইন যোগেহে কৰিব পাৰিব। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু সুবিধা আহি গ'ল। যিসকলে বৰ্তমানলৈকে আবেদনটো কৰা নাই, আপোনালোকে আবেদনটো অতি সোনকালে কৰি দিয়ক। কিন্তু লাষ্ট ডেট সমাগত হয়, তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। ইয়াত মই ডিটেইলছখিনি আপোনালোকক জনাই দিছোঁৱেই। চ' এটা সুযোগ আৰু সুবিধা আছে, সুযোগ আৰু সুবিধাটো নেহেৰুৱাব। হু কেন এপ্লাই যদি মই ক'বলৈ যাওঁ, অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেট সকলোৱে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এক্সপিৰিয়েঞ্চ ফিচাৰ্ছ সকলোৱে পাৰিব আবেদন কৰিব। হু কেন এপ্লাই অল ইণ্ডিয়া মেল ফিমেল সকলোৱে আবেদন কৰিব পাৰিব। আপোনালোকে অল ইণ্ডিয়া কেণ্ডিডেট হ'লে হ'ল, মেল হওক ফিমেল হওক কোনো কথা নাই। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আবেদনসমূহ কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছ যদি ক'বলৈ যাওঁ, ইয়াৰ কাৰণে অনলি ইণ্টাৰভিউ হ'ব। যেতিয়া আপোনালোকে এপ্লাই কৰিব, এপ্লাই কৰাৰ পিছত শ্বৰ্ট লিষ্টেড হ'লে ইণ্টাৰভিউৰ কাৰণে মাতিব, আৰু ইণ্টাৰভিউত পাছ কৰিলে আপোনালোকে ফাইনেলি চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। ইয়াৰ এইটো চিলেকশ্যন প্ৰচেছ হয়। আৰু জব লোকেশ্যনটো এক্ৰছ ইণ্ডিয়া হয়। এপ্লাই কৰোঁতে আপোনালোকে চিটি অনুযায়ী এপ্লাই কৰোঁতে চিটি আপোনালোকে চিলেক্ট কৰিব পাৰে, কোনটো চিটিৰ কাৰণে এপ্লাই কৰিব বিচাৰে, এনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰে। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ কৰি ল'ব পাৰে। আৰু আবেদনসমূহ আমাৰ থ্ৰুদি কৰাব বিচাৰে, আমি আপোনালোকক প্ৰপাৰ অনলাইন কৰি দিয়া হ'ব। তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9864881276। হোৱাটছআপত মেছেজ এটা কৰিলে হ'ল হাই হেল্ল' বুলি। কল কৰিলে এভেইলেবল নাপাব, কল আপোনালোকে নকৰিব। চ' হোৱাটছআপত হাই হেল্ল' বুলি মেছেজ এটা কৰিলে আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। আৰু নিজে কৰিব বিচাৰে, লিংকটো ডেছক্ৰিপশ্যনতে দিয়া আছে, সেই লিংকৰ পৰা গৈও আপোনালোকে কৰি ল'ব পাৰিব। আৰু বয়সৰ সময়সীমাৰ ক্ষেত্ৰত 18 পৰা 40 বছৰ বয়সৰ সকলো কেণ্ডিডেটে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, আৰু PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত জেনেৰেল OBCৰ কোনো এপ্লিকেশ্যন ফিজ নাই, SC SCৰ কোনো এপ্লিকেশ্যন ফিজ নাই, সকলোৱে ফ্ৰী হয়। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা ডাঙৰ সুযোগ সুবিধা আহিছে, সুযোগ সুবিধাটো আপোনালোকে নেহেৰুৱাব। চ' যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে, তেন্তে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ইয়াৰ ডিটেইলছখিনি মই জনাই দিছোঁৱেই। আৰু বৰ্তমানলৈকে যে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইবটো কৰি লওক, যাতে প্ৰতিদিনে এনেধৰণে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আৰু সকলোকে আগত পাই থাকিব পাৰে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু সুবিধা আহিছে, সুযোগ আৰু সুবিধাটো আপোনালোকে নেহেৰুৱাব। যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে, আপোনালোকে কৰি ল'ব পাৰিব। ইয়াত ডিটেইলছখিনি দেখিব পাৰিছে। এডুকেশ্যন কোৱালিফিকেশ্যনটো মই আকৌ এবাৰ কৈ দিছোঁ। ইয়াৰ কাৰণে 10 পাছ কৰিলেও পাৰিব, 12 পাছ কৰিলেও আবেদন কৰিব পাৰিব, আৰু গ্ৰেজুৱেশ্যন পাছ কৰিলেও আবেদনসমূহ কৰি ল'ব পাৰিব। মই ডিটেইলছখিনি আকৌ এবাৰ কৈছোঁ। যদি আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন 10 হওক, 12 হওক, গ্ৰেজুৱেশ্যন সকলোৱে আবেদন কৰিব পাৰিব।
আৰু অল ইণ্ডিয়া মেল হওক ফিমেল হওক সকলোৱে আবেদন কৰিব পাৰিব আৰু আপোনালোকৰ এজ লিমিট 18 পৰা 40 বছৰৰ ভিতৰত হ'লে হ'ল লগতে এই চিলেকশ্যনসমূহ পাব SC SC কাৰণে 5 বছৰকৈ OBC কাৰণে 3 বছৰকৈ PWD কাৰণে 10 বছৰকৈ আবেদনসমূহ কৰি ল'ব পাৰিব আৰু আবেদনসমূহ আপোনালোকে অনলাইন যোগে কৰিব পাৰিব আৰু আবেদন কৰা লিংকটো ডেছক্ৰিপশ্যনতে দিয়া আছে আপোনালোকে নিজে কৰি চাব পাৰে যদি আপোনালোকে নিজে কৰিব নোৱাৰে আমাৰ থ্ৰুদি কৰাব বিচাৰে তেন্তে আমাৰ হোৱাটছআপত মেছেজ কৰিব পাৰে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9864881276 ইয়াত আপোনালোকে মেছেজ কৰিলে আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিম আৰু যদি আপোনালোকে নিজে কৰিব বিচাৰে তেন্তে লিংকটো ডেছক্ৰিপশ্যনতে দিয়া আছে আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে কাৰণ ভিডিঅ'সমূহ